নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালেই বাৰু। তো এয়া চাওক কুঁৱলী। তো সকলোকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ হাৰ্দিক শুভকামনা জনালোঁ। তো আশা কৰোঁ আপোনালোকৰ বিহু ভালে ভালে যায় আৰু এই বিহুটো সকলোৱে যেন মনোৰঞ্জনভাৱে মন পচন্দৰভাৱে উদযাপন কৰিব পাৰে। তো এতিয়া মই ধুনীঘৰত ধূপ জ্বলাই আহিলোঁ। এতিয়া যাম পুঁজিঘৰত। তো আপোনালোকে চাই থাকিব। হাজত মোৰ এইবাৰ প্ৰথম হয়, কাৰণ যিহেতু মানে বিয়াৰ পিছত আমাৰ আহোজ আছিলে, সেইকাৰণে এইবিলাক দিব পৰা নাছিলোঁ। তো আজি এইবাৰ মই প্ৰথমৰ পৰা পাইছোঁ বস্তুবোৰ। তো সেইকাৰণে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ ইয়াতে পালন কৰে। ময়ো প্ৰথম পাইছোঁ, আপোনালোককো প্ৰথম দেখুৱাম। তো বলক এতিয়া আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। দেউতাই ৰাতিপুৱাই উঠিয়ে ধুনি জ্বলাই দিছে পুৰা। আমাৰ ডাঙৰ বাইদেউ ৰেডি। আমাৰ পিলপিলাইটাক গা ধুৱাই দিব লৈ গৈছে। তাৰপিছত আহিলোঁ এয়া ভেলা পুঁজিলৈ। তো গাঁৱৰ সকলো ৰাইজে লগ হৈ এনেকৈ ভেলা পুঁজি জ্বলাইছে। আমাৰ গাঁৱত পুঁজি জ্বলায় আৰু ইয়াতে ভেলাঘৰ বনাইছিলে, সেইটো জ্বলাই দিছে। আৰু ইয়াতে মই থাপনা পাতিলোঁ, থাপনাত চাকি বন্তি দি আৰু ৰাতি ডান্স কৰা ইহঁতৰ নহ'লে আৰু ইয়াত এতিয়াও ডান্স কৰিব ধৰিছে, দেখিছেনে? তো এনেকৈ মই এইবাৰ প্ৰথম পাইছোঁ ইয়াত, বহুত ভাল লাগিল আহি। আমাৰ গাঁৱত বাৰু ভেলা ঘৰ নবনায়, ভেলা পুঁজি বনায়। তো ইয়াতে প্ৰথম দেখিছোঁ মই ভেলা ঘৰ জ্বলাইছে আৰু সেয়াই বহুত ভাল লাগিল আহি, যিহেতু প্ৰথম পাইছোঁ। আশা কৰিছোঁ যেন সকলোৰে দুখবোৰ আঁতৰাই সুখ কঢ়িয়াই আনে। এই ভেলা পুঁজিৰ পোহৰে যেন সকলোৰে জীৱনত পোহৰাই তোলে, তাৰে কামনাৰে। তো তাৰে পিছত এয়া প্ৰসাদ বিতৰণ কৰিবৰ হ'ল। আমিও প্ৰসাদ ল'লোঁ। এয়া প্ৰথমতে ল'লোঁ আমি বুন্দিয়া আৰু সৰু মিঠাইটো যে সেয়া। তো কিছুমানে খোৱাইনি থাকে আৰু তাত দিব পাৰে, দিম বুলি ভাবিলে তো এনেকৈ দিব পাৰে। লাড়ু, বুট মুগ এনেকৈ যি ইচ্ছা, মনৰ ইচ্ছা সেয়াই দিব পাৰে আৰু ইয়াতে। তো আমিও এনেকৈ প্ৰসাদ ল'লোঁ আৰু এয়া চাওক, কোনোবাই লাড়ু দিছে, কেঁচা লাড়ু এনেকৈ দিব পাৰে আৰু ইয়াতে দিয়ে। আমাৰ গাঁৱতো দিয়ে বাৰু। তো ইয়াতো মই এইবাৰ প্ৰথম পাইছোঁ হিচাপে বহুত ভাল লাগিছে। তো আমি আহিলোঁ পুঁজিৰ ঘৰৰ পৰাই। এয়া ঠগীৰ সাজ ভাঙি ঘৰত গেলি অলপ বেছি লৈ গৈছোঁ। ঘৰত মা দেউতা আছে না, দাদা আছে। তো ভাল লাগিল বহুত, মই প্ৰথম পালোঁ আৰু আগতে যোৱাবাৰ পালোঁ হয়, কিন্তু যোৱাবাৰ আহোজৰ কাৰণে নাপালোঁ আৰু সেইকাৰণে এইবাৰ পাইছোঁ। যোৱাবাৰ সেয়ে বৰদেউতা নে কোনোবা মাৰা গৈছিল যে পাহাৰৰ। তো সেয়াই চাই থাকক আজি ভিডিঅ'টো কি হ'ব, দিনটোৰ ভিডিঅ'টো ক'ত যাওঁ, কি কৰোঁ, ক'ত বিহু খাব যাওঁ আজি। চাই থাকিব ভিডিঅ'টো শেষত গেলি ন, চাই থাকিব একদম। তাৰপিছত এয়া আৰম্ভ হ'ল আমাৰ সেৱা কৰা পৰ্ব। যিহেতু মাঘৰ মাহত প্ৰথম বিহুৰ দিনাই আমাৰ সেৱা কৰা হয়। তো চাওকচোন, আমাৰ টিকলাকেইটাও সেৱা কৰিছে ককাকক, বৰমাকক, খুৰীমাকক আৰু মোকো সেৱা কৰিছে। আৰু এয়া ইমান ভাল লাগিলে পৰিৱেশটো, মোৰ বেয়াই লাগি গৈছিল পাই। আমাৰ টিকলাকেইটাও যে সেৱা কৰিছে আৰু দেই। আৰু মই এনেকৈ বৌহঁতকো সেৱা কৰিলোঁ।
তাৰপিছত গ'লোঁ এয়া দাদাক সেৱা কৰিব। তাৰপিছত ইহঁত দুজনী দাদাই বাৰু লাজ কৰি আছিলে আহিব, তো ততক নামি আনিলে আৰু এয়া বৌয়েও দাদাক সেৱা কৰিলে, দুইটা বৌয়ে। আৰু মই ওপৰতে সেৱা কৰি আহিছিলোঁ। আৰু এয়া চাওক, মাক মানে ধৰি বান্ধি আনি সেৱা কৰিব লাগিছে, কাৰণ আমি বোলে বোৱাৰী নহয় ছোৱালীহে, কিয় সেৱা কৰিব লাগে। তো সেয়াই মাকো সেৱা কৰি ল'লোঁ আমিও, আৰু আমাৰ টিকলাকেইটাও সেৱা কৰি ল'লে। তো এনেকৈ পৰম্পৰাবোৰ চলি আহিছে, যিহেতু ডাঙৰৰ পৰা আশীৰ্বাদ ল'বলৈ পালে আমাকনো আৰু কি লাগে, আশীৰ্বাদে মেইন। ৰাতিপুৱাৰ চাহকাপ আজি মাৰ ফালৰ পৰা, কালি বা কোনটো খুৱাই নাজানো, আৰু মই নোখোৱাওঁ, মোৰ লাড়ুকেইটা বাচিব। তো এনেকৈ খুৱাই থাকিলে খাই থাকি ভাল লাগে আৰু, কিন্তু মই নোখোৱাওঁ আকৌ। সেয়া লাড়ু পিঠা অলপ অলপ খাওঁ দিয়ক। আমি এতিয়া অলপ ফুৰি আহোঁ, আৰু এইটো মোৰ লগত যাব। তো বলক আমি ক'ত যাওঁ, কি কৰোঁ চাই দেখি পাব। মই কি আহি পালোঁ ক'ৰ পৰা তৎক্ষণাত। হা অ' মাই সেৱা কাক সেৱা কৰিবি, অ' মোক সেৱা কৰিব চাওঁ, মোবাইল ধৰে। আয়ুষ্মান হ'ব আশীৰ্বাদ দে, আশীৰ্বাদ এইটো তো মাহী আহি কি তাৰমানে ইমান ধুনীয়া ৰেচপেক্ট আহিয়ে আমাৰ সৰুটো আমাক সেৱা কৰিলে। আৰু এইজনীও হৈছে মোৰ ওচৰৰ ঘৰৰে ভণ্টি, আৰু নিজৰ ভণ্টিতকৈও বেলেগেই আৰু। তো বহুত ভাল পায় মোক, তাইও এবাৰ সেৱা কৰিলে আৰু মোক আহি। ঘৰৰ পৰা পুৰা আহিলোঁ পেহীহঁতৰ তাত, আহি বিহু খালোঁ অলপমান। তো এতিয়া যাওঁ। এতিয়া চাওক আমাৰ বিহুৰ তাৰমানে প্ৰিপাৰেশ্যন চেচেই হোৱা নাই, এতিয়া গেলি কৰিয়ে আছে। আৰু এইটো ভেলাঘৰ ডেক'ৰেশ্যন তাৰমানে এইটো ইনকে থাকিব এক বছৰ, এইটো নাভাঙে। ইয়াতে চলি গিলে ৰং খেলিব, কিবা কৰিব, আমাৰ চলি গিলে ইনকে থাকিব ইয়াতে। এইটো দেউতাই তাকে কৰি আছে আৰু। না নামটো কৈ দিয়া। খাবা নাই কি খাবাতে নামটো কৈ দিয়া। গুণু মানে প্ৰথম আহিছে যিহেতু মোৰ ঘৰলৈ, আমাৰ মাহঁতৰ ঘৰত। তো মাহেকৰ বাহিৰে সি কাকোৱে ভালকৈ চিনি পোৱা নাই, সেইকাৰণে সি তাৰমানে চবৰে তাত গৈছে যদিও সি বেছি কথাও পতা নাই, বেছি সিও কৰা নাই। পিছত বাৰু ফ্ৰী হোৱাৰ পাছত সি এডজাষ্ট হৈ গ'ল। ভালে ভালে ৰাখক সকলোকে, বছৰটো ভালে ভালে যাক। এয়া ঘৰত আহিও মই মা দেউতাক সেৱা কৰিলোঁ, ককা আইতাক সেৱা কৰিলোঁ। তো এইটো পৰম্পৰা মোৰ বহুতেই ভাল লাগে দেই, সকলোৰে আশীৰ্বাদ লৈ আগবাঢ়ি যোৱাটো সকলোৰে বাবে ভাগ্যৰ কথা। সৰুটো এইটো ডাঙৰটো, সেইটো সৰু এতিয়া চব বহি আছে। এক চক্কৰ মাৰিব আহিলোঁ আৰু বিহু বুলি। দে ইমান ধুনীয়া কৰি আমাৰ সৰুজনী চাহ লৈ আহিছে। বিহু চাহ বিহু কি বিহু? ভোগালী বিহু। পুৰা একদম ঘৰত আহি হাঁহৰ মাংস, ব্ৰইলাৰ, গাহৰি পুৰা একদম খাই আছোঁ। এই আহিছে গাহৰি, আমি দুটা একলাই বহি লৈছোঁ, পুৰা খালোঁ। মানে হাঁহ আৰু গাহৰি টানি আনিছে বোলে, তাকে কৈ আছে। বেলেগে নাটানিলেও আনিছি ৰাতি হাঁহ খাইছি, ইচ্ছাই বলা নাই, তথাপি হাঁহে টানি আনিছি। খাই ল ৰ'ব। বিয়া বাচ্ছা কিমান মান কেইদিনমান আগত পিছত মই বনাই ন পাত বিয়া পাতি দে, গম পাবি সংসাৰৰ জ্বালা চবে পাব লাগে, চবে একদিন বিয়া পাতিব লাগে, মই তাকে কামনা কৰোঁ। আছো দে ভাল না আমাৰ হনেবালা দাদা। আমি এতিয়া যাই আছো পুজিৰ ফালে, মানে য'ত পুজি বনাই তাতে। আমাৰ এইটো একদম পুৰা মোৰ একদম পুৰা সৰু সুৰা
সুৰাটো একদম একদম সৰু সুৰা সৰু সুৰা এইটো মাজু সুৰা আৰু এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ আৰু মই এইবাৰ আহিব পাই বহুতেই সুখী হ'লোঁ। আমাৰ টিকলা ইয়াতে পুৰা ঘুলমিল গেছি গোটাই চবৰে লগত আৰু যিহেতু পুঁজিৰ ঘৰত আমাৰ ইয়াতো এনেকৈ শৰাই ভাগ আগবঢ়ায় সেইকাৰণে সকলো গাঁৱৰ ৰাইজ লগ হৈছে ইয়াতে। খেলা বস্তুগিলা উলিয়াইছি আৰু খেলি আছে মায়াকক মাৰছি এই লৈছো পুৰা চুঙা পিঠা লৈছো বাই বাই দি আছে শুনিবা বিহুত যাবা বাই বাই দি থাকিল সি বাই বাই দা তুমি যোৱা কাৰণে বেয়া লাগিব অলপ কান্দিয়া নাই এতিয়া যাওঁ আমাৰ গুণু এতিয়া মাইকৰ লগত থাকিব বোলে নাযায় নাংগে মোবাইল থওঁ বাই বাই আহি পালো আমি ঘৰ কিবাকে আৰু এতিয়া আৰু যাই বোলে ক'ৰবাত ফুৰবিয়া ঘৰত নাযায় মায়াকে পুৰা টোপনি মাৰছি চলি পলি নাই টোপনি মাৰছি অৱস্থা নাই মোৰ আহি কিনে আৰু ঘৰত দৈ চিৰা ক্ৰীম কৰিম জুইৰ কাষত বহি মাঘী পন্তাৰ কাৰণে কাৰণ ইয়াতে যিহেতু মাঘী পন্তা খায় আজি ৰান্ধি কালি খায় তো সেইকাৰণে এয়া মাই দি আছে এইগিলা যোগাৰগিলা আজি এইগিলা যোগাৰ কৰি আমি এতিয়া পুৰা ধুনীয়া কৰি বনাওঁ কালি খাব পন্তা কালি মানে মাঘী পন্তা বুলিয়ে কয় কিন্তু বায়া খাব লাগে সেইকাৰণে আমি এতিয়া যোগাৰ কৰোঁ আজিও আমাৰ এখন উৰুকাৰ দৰেই তাৰমানে কাৰণ মাছ মাংস চব বনাব লাগিব উৰুকা খাৱানে হয় আমাৰ আজি আৰু তো এইবিলাক কৰি লওঁ এইটো হাজোৰ মানুহৰ এটা পুৰণি পৰম্পৰা যে উৰুকাৰ পিছদিনা প্ৰথম বিহুৰ দিনা মানে এনেকৈ মাঘী পন্তা বনায় তো সেইকাৰণে আমিও ইয়াত মাঘী পন্তাৰ বাবে তৈয়াৰী কৰি আছিলোঁ। তুমি আৰু মামীৰ লগত থাকিব নালাগে আমাৰ লগত থাকিবা হ'ব এইটো আমাৰ লগতে আৰু ৰাতিপুৱা উঠাৰ পৰা ৰাতি ঘুমাক দিলি চুম দেচোন চুমে দিয়া নাই মোক আজি মোক আজি চুমে দিয়া নাই একেদিন সদায় মাছ মাংস খাই একদম বিৰক্তি লাগি গৈছে আজি সেইকাৰণে আপোনালোকে ভাবছি নেকি এনে ইমান মাছ মাংস খাই মই নাখাইছোঁ আজি মই এইটো পুৰিছোঁ বেঙেনা পুৰাই দি এতিয়া মই ভাত খাইছোঁ আমি মাংস দি খাইছোঁ মই ইমান মাছ মাংসৰ প্ৰতি মোৰ ইচ্ছা নাযায় সেইকাৰণে বহুত শকত হৈ গৈছে তো এইটোত খানিম ইমান ধুম ইমান ধুম ধুম নহয় ধুমা কি খাইছা দেখা এইটো এটা ডাঙৰ বিলেনি আমাৰ এই এটা বিলেনি হৈছে ন আঞ্জাৰ ভাগ দেখিলে দেখোন পাগলা হ'ব লাগিব মানে 1 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা বাংলা পৰা ছয়টা এই বেলি বিহুতে এইটো হেলো কাটিব তই এটা গাহৰি এইটো মাইকী গাহৰি আজি ভিডিঅ'টো ইনকে শেষ কৰোঁ দিয়ক কাৰণ দিনটো আজি বহুত কষ্ট হৈছে নলবাৰীৰ পৰা আৰু হাজোৰ পৰা নলবাৰী নহয় উল্টা হ'ল হাজোৰ পৰা নলবাৰীৰ পৰা হাজো সেইকাৰণে আৰু তাতে বাবু আছিল ৰাস্তাত টোপনি গেল তাক লৈ মানে অলপ দিগদাৰো হ'ল সেইকাৰণে আৰু ৰাস্তাত মই ভিডিঅ' চিডিঅ' একো বনোৱা নাই যিহেতু সি বেছি এতিয়া জুই পুৱাই আছোঁ ধুনীয়া কৰি আৰু ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল লাগিল এই বেলি বিহুতে তো আজি ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং